जिसका कोई नहीं है उसका खुदा है यारो। मुसलमाনৰ ওপৰত আল্লাহৰ অভিশাপ পৰিছে। চেঙাৰ নিচানৰ চৰত ৰাস্তাৰ কামৰ শুভাৰম্ভ অনুষ্ঠানত বিধায়ক চেয়াৰমান আলীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। সংখ্যালঘু লোকে কন্দাকতা বন্ধ কৰক, ৰাজনীতি বাদ দিয়ক, লিখা পঢ়া কৰক, সৎ হওক। যি সময়ত বিজেপিয়ে আমাক লৈ ন'মেন্স লেণ্ডত থৈ আছে, আমি কান্দি আছো। সেই সময়ত আমাৰ দাড়ি টুপি পিন্ধা মানুহ বিজেপিত যোগদান কৰি আছে। আল্লাহৰ অভিশাপ পৰিছে। বিজেপিয়ে মুছলমানক যি অত্যাচাৰ কৰি আছে একো কৰিব নোৱাৰে। জিসকা কোই নেহি হে উসকা খুদা হে ইয়াৰো। ন'মেন্স লেণ্ডৰ পৰা আকৌ ঘূৰাই আনিলে মানুহখিনি। আল্লাহে যি কৰে ভালৰ কাৰণে কৰে। ইয়াৰে এটা মেছেজ গ'ল না যে বাংলাদেশী নাই। গতিকে মুছলমানে ৰাজনীতি বাদ দি লিখা পঢ়া কৰিব লাগে, ব্যৱসায় বাণিজ্য কৰিব লাগে, সৎ ৰাস্তাত থাকিব লাগে। ইয়াৰ উপৰিও গৌৰৱ গগৈ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেইবাটাও মন্তব্য কৰে বিধায়কগৰাকীয়ে। নিউজ 6 ৰিপৰ্ট, নিউজ 18 অসম। স্যার, বিজেপি চৰকাৰে স্যাৰ এই অসমৰ মানুহক, ভাৰতবৰ্ষৰ মানুহক যেনেকৈ বিদেশী সজাই আছে, একাংশই কোৱা মতে যেনেকৈ হাৰাশাস্তি কৰি আছে, এই সম্পৰ্কে আপোনাৰ মতামত কি? মই সংখ্যালঘু জনগোষ্ঠীক এটাই আহ্বান জনাওঁ, এই কন্দা-কটা ৰাজনীতি বাদ দিয়ক। আপোনালোকে পঢ়া শুনা কৰক, সৎ হওক, সমাজৰ প্ৰতি দায়বদ্ধ হওক। বিজেপিয়ে নি পেলাই ন'মেন্স লেণ্ডত থৈ আছে, আমি কান্দি আছোঁ। আৰু দাড়ি টুপি থকা মানুহ গৈ পেলাই বিজেপিত লাইন লাগি লানি নিচিকাকৈ জইন কৰিছে। কোন দেশত আছোঁ আমি? আল্লাহৰ অভিশাপ পৰিছে। চেঙা হৰিপুৰ জিলা পৰিষদ 100% মুছলমান, তাত বিজেপি জিকিলে নাই? এনেকুৱা আৰু বহুত আছে। মুছলমান ৰাইজ আত্মশুদ্ধি পৰিচয় আছে, পঢ়া শুনাত গুৰুত্ব দিয়ক, সৎ ৰাস্তা চলক। বিজেপিয়ে যিমান যি অত্যাচাৰ কৰি আছে, জিসকা কৈ নেহিয়ে উসকা খুদা হে ইয়াৰো। ন'মেন্স লেণ্ডৰ পৰা ঘূৰাই আনিলে। আল্লাহ যি কৰে ভালৰ কাৰণেই কৰে। এটা মেছেজ গ'ল না যে আচলতে বাংলাদেশী নাই, হয় না নাই? ধৈৰ্য ধৰিব লাগে, পঢ়া শুনা কৰিব লাগে, ব্যৱসায় বাণিজ্য কৰিব লাগে, সৎ ৰাস্তাত থাকিব লাগে। ইমানটো কাম। ছাৰ, লগতে নৱনিযুক্ত APCCৰ সভাপতি গৌৰৱ গগৈ, তেখেতে সভাপতি হোৱাৰ পিছত কংগ্ৰেছৰ অনাগত দিনত পৰিস্থিতি ভাল হ'ব নে বেয়া হ'ব, আপোনাৰ মত? এইবোৰ মই নাজানো, মই কোনো জুথিকি নহয়। কিন্তু গৌৰৱ গগৈক সভাপতি দিয়াটো এটা ভাল লক্ষণ, সুলক্ষণ বুলি মই ভাবোঁ। মই আশা কৰোঁ তেওঁ যদি দলটো ভালকৈ পৰিচালিত কৰিব পাৰে, যদি দলৰ যি লবি এইবোৰ যদি দূৰ কৰিব পাৰে, তেতিয়াহ'লে দলটোৰ ভৱিষ্যত ভাল আছে। বৰ্তমানলৈ তেওঁৰ পাৰফৰ্মেঞ্চ ভাল। সভাপতি হিচাপে তেওঁৰ বক্তব্যখিনিও মই শুনি আছোঁ, যথেষ্ট মেচিউৰ। মই তেওঁৰ পৰা ভাল আশা কৰোঁ। আগন্তুক দিনত আপুনি কোনটো দলৰ পৰা আৰু কোনটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব? এইবোৰ একো ঠিক কৰা নাই। মই এতিয়াও কংগ্ৰেছ দলতে আছোঁ। কংগ্ৰেছ দলে এতিয়া বহুতে মোক ফোন কৰি আছে, গৌৰৱ গগৈ আহিল, আপুনি কংগ্ৰেছত যাওক। বোলে চাহ ভাই, মই MLA হোৱাটো মোৰ প্ৰধান লক্ষ্য নহয়। তহঁতে যদি খালী মন্ত্ৰী হোৱাৰ কাৰণে MLA বনাওঁ, বেলেগ এটা বনাই লওক, মোক বাদ দে আৰু মই অলপ ৰেহাই লওঁ। কাৰণ মই মন্ত্ৰী হৈ যদি এই সংখ্যালঘু সমাজৰ সমস্যা সমাধান কৰিব নোৱাৰোঁ, তেনেকৈ ঘোঁৰাৰ ঘাচি মন্ত্ৰী হোৱাৰ মোৰ দৰকাৰ নাই। সেইকাৰণে কংগ্ৰেছেও মোক মাতিলেও মোৰ 4-5টা ইছ্যু আছে, কথা পাতিম তেওঁলোকৰ লগত, যে মই আপোনালোকৰ দলত আহিলে নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে স্পেচ পাম না নাই, কথা ক'বলৈ সুযোগ পাম না নাই, চৰৰ মানুহৰ পাত্তা দিবলৈ কথা ক'বলৈ সুযোগ পাম নে নাই, যিসকল নিৰীহ মানুহ বিভিন্ন হত্যাকাণ্ডত নিহত হৈছিলে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ কথা ক'বলৈ সুযোগ পাম নে নাই, বা আপোনাৰ চৰকাৰে কৰিব নাই? যদি কৰে যাম, নহ'লে ৰাইজে যি ভাল দেখে কৰিব। ধন্যবাদ।